নমস্কাৰ বন্ধুসকল, 6 ঘণ্টা টেষ্ট অফ লাৰ্ণিঙৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম UGC নেট পেপাৰ 1 ডিচেম্বৰত অহা লজিক ৰিজনিং আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কেইটামান প্ৰশ্ন। আহকচোন আমি প্ৰশ্নকেইটালৈ আগবাঢ়ি যাওঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে কমপ্লিট দ্য ফলোইং সিকুৱেন্স বুলি, আৰু সিকুৱেন্সটো এনেধৰণে দিয়া আছে BB ডেছ B ডেছ A B ডেছ C BBA ডেছ BC BB ডেছ, আৰু অপশ্যনত 5টাকৈ বৰ্ণৰ এটা সিকুৱেন্স দিয়া আছে। প্ৰত্যেকটো অপশ্যনতে 5টাকৈ বৰ্ণৰ এটা সিকুৱেন্স দিয়া আছে, যিটো সিকুৱেন্স ইয়াত মাজৰ খালী ঠাইসমূহত ভৰাব লাগে। এই প্ৰশ্নটো উত্তৰ কৰিবৰ কাৰণে আমি প্ৰথমে সিকুৱেন্সটো মন দি চাব লাগিব, আৰু সিকুৱেন্সটো মন দি আমি যদি চাওঁ তেনেহ'লে আমি সিকুৱেন্সটো 6টা এনেকৈ ভাগত ভগাই ল'ব পাৰোঁ। BB ডেছ সেইটো এটা অংশ, B ডেছ A সেইটো এটা ভাগ, B ডেছ C সেইটো এটা ভাগ, BBA সেইটো এটা ভাগ, আৰু ডেছ BC আৰু BB ডেছ। আমি যদি এই ভাগকেইটালৈ মন কৰোঁ তেনেহ'লে আমি দেখিবলৈ পাম যে 6টা ভাগৰ 4টা ভাগতেই মাজৰ অংশত B আছে, মাত্ৰ এই 2টা ভাগৰ মাজৰ অংশ খালী আছে। তাৰমানে ইয়াৰ পৰা আমি এইটো বুজিব পাৰোঁ যে এই দুইটাৰ মাজৰ অংশটো BA হ'ল। তাৰমানে আমি তেনেহ'লে ইয়াৰে দুটা আমি সম্পূৰ্ণ কৰিছো, 2টা ভাগ সম্পূৰ্ণ কৰিব পাৰিম। তেনেহ'লে BBA BBC এই সম্পূৰ্ণ কৰাৰ লগে লগে আমি যদি দেখিবলৈ পাম BBA আৰু BBC সম্পূৰ্ণ কৰাৰ লগে লগে আমি দেখিবলৈ পাম BBA BBC BBA এটা সিকুৱেন্স ইতিমধ্যে ফৰ্ম হৈছে। BBA BBC BBA আকৌ যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে আমি দেখিবলৈ পাম যে A দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম, দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চমৰ আমি যদি ভাগকেইটাৰ শেষৰ অংশটো চাওঁ তেনেহ'লে এটাত আছে A C এনেধৰণে আছে। তাৰমানে AC সিকুৱেন্সটোৰ প্ৰত্যেকটো ভাগৰ শেষৰ অংশটোৱে AC এনেধৰণৰ এটা সিকুৱেন্স মেইনটেইন কৰিছে। তাৰমানে তাৰ পৰা আমি এইটো বুজিব পাৰোঁ যে প্ৰথম অংশটোত যিহেতু দ্বিতীয় ভাগটোত যিহেতু A আছে, গতিকে প্ৰথম ভাগটোৰ শেষৰ অংশত C হ'ব, গতিকে এইটো BBC, আৰু একেবাৰে শেষৰ ভাগটোত যিহেতু তাৰ আগৰ ভাগটোৰ শেষৰ অংশত C আছে, গতিকে একেবাৰে শেষৰ ভাগটোত শেষৰ অংশত A হ'ব। এতিয়া যদি আমি যদি লক্ষ্য কৰোঁ তেনেহ'লে দেখিবলৈ পাম BBC BBA ডেছ BC আৰু ডেছ BA, গতিকে গোটেইকেইটা 6টা ভাগৰ 5টা ভাগতে প্ৰথম অংশটোত B আছে, গতিকে এই পঞ্চম ভাগটোতো BA হ'ব। গতিকে BBC BBA BBC BBA BBC BBA। তাৰমানে আমি যিটো খালী ঠাই পূৰ কৰিলো, খালী ঠাইটো হ'ল CBBBA। তাৰমানে অপশ্যন C যিটো বস্তু দিয়া আছিলে CBBBA এইটোৱে হ'ব সিকুৱেন্সটো সম্পূৰ্ণ কৰিবৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। দ্বিতীয় প্ৰশ্নটো দিয়া আছে by selling 70 pencils for ₹90 a person makes a loss of 25%. How many pencils should be sold for ₹234 to have a profit of 30%? তাৰমানে এজন মানুহে 70ডাল পেঞ্চিল 90 টকাত বিক্ৰী কৰিলে আৰু তেওঁ 25% লোকচান। আমাক প্ৰশ্নটো সুধিছে মানুহজনে 30% প্ৰফিট কৰি কেইডাল পেঞ্চিল বিক্ৰী কৰিব লাগিব যাতে তেওঁ 234 টকা লাভ কৰে। এতিয়া আমি উত্তৰটো কৰিবলৈ যাম। প্ৰথমতে দিয়া আছে 70ডাল পেঞ্চিলৰ দাম 90 টকা, গতিকে আমি প্ৰথম এডাল পেঞ্চিলৰ তেওঁ 25% লছ কৰি যি 70ডাল পেঞ্চিল বিকিলে, সেই 70ডাল পেঞ্চিলৰ প্ৰত্যেকডাল পেঞ্চিলৰ দাম মূল্য 90 ডিভাইডেড বাই 70। তাৰ মানে কথাটো হ'ল যে 70ডালৰ দাম 90 টকা, গতিকে এডালৰ দাম 90 হৰণ 70। তো আমি কেলকুলেটৰৰ সহায় ল'ম ইয়াত। 90 divided by 70 1.28 আকৌ কৈছে 25% লছ, 25% লছ হৈছে মানুহজনৰ। তাৰমানে 100 টকাৰ এটা বস্তু 25% লছ মানে 100 টকাত 25 টকা লোকচান। গতিকে 100 টকাত 25 টকা লোকচান হ'বলৈ হ'লে 100 টকাৰ বস্তুটো মানুহজনে বিক্ৰী কৰিব লাগিব 100 বিয়োগ 25 = 75 টকা।
ইয়াৰ পৰা আমি এনেধৰণে বুজিব পাৰো ৭৫ টকাত 25% লছ কৰি যদি এজন মানুহে কিবা এটা বিক্ৰী কৰে তেনেহলে ৭৫ টকাৰ যিটো বস্তু তেওঁ বিক্ৰী কৰিব তাৰ প্ৰকৃত মূল্যটো হ'ব 100 টকা। গতিকে এটকাত যদি এজন মানুহে এটা বস্তু বিক্ৰী কৰে 25% লছ কৰি তেনেহলে তাৰ প্ৰকৃত মূল্যটো হ'ব 100 হৰণ ৭৫। আকৌ ইয়াত আমাক লাগে এই পেঞ্চিল কেইডালৰ প্ৰকৃত মূল্য। গতিকে আমি ইতিমধ্যে পেঞ্চিল কেইডালৰ প্ৰকৃত মূল্য কি পাইছিলো 1.28। গতিকে আমি এবাৰ উলিয়াম 1.28 rupees পেঞ্চিলছ অৰিজিনেল প্ৰাইচ। তাৰমানে যিডাল পেঞ্চিল তেওঁ 25% লছ কৰি বিক্ৰী কৰিলে এডাল পেঞ্চিলৰ মূল্য প্ৰতিডালৰ কৈছিলে 1.28। গতিকে 1.28 টকাৰ পেঞ্চিলডালৰ প্ৰকৃত মূল্য হবলৈ হলে আমি উলিয়াব লাগিব 0.28। গতিকে আমি এতিয়া উলিয়াম। আমি পুনৰ ক্যালকুলেটৰৰ সহায় লম। 1.28 into 100 divided by 75 1.7066 ওলাইছে। গতিকে আমি 1.71 বুলি ধৰিম 1.71। গতিকে তেওঁ যিকেইডাল পেঞ্চিল 25% লছ কৰি বিক্ৰী কৰিছিলে সেই প্ৰতিডাল পেঞ্চিলৰ প্ৰকৃত মূল্যটো হ'ব 1.71 rupees। এতিয়া আমাক যিটো প্ৰশ্ন সুধিছে তাত সুধিছে যে 30% লাভত 30% প্ৰফিটত তেওঁ কেইডাল পেঞ্চিল বিক্ৰী কৰিব লাগিব যাতে তেওঁ 234 টকা লাভ কৰিব পাৰে। এতিয়া 30% প্ৰফিট তাৰমানে 100 টকাত 30 টকা লাভ। গতিকে 100 টকাত যদি 30 টকা লাভ হবলৈ হয় তেনেহলে 100 টকাৰ বস্তুটো আমি বিক্ৰী কৰিব লাগিব 130 টকা। গতিকে এটকাৰ বস্তুটো বিক্ৰী কৰিবলৈ হলে আমি 130 হৰণ 100। গতিকে আমি যিটো পাইছিলো 1.71 যিটো পেঞ্চিলডালৰ প্ৰকৃত মূল্য আছিলে। গতিকে সেই পেঞ্চিলডাল 30% লাভ কৰি বিক্ৰী কৰিবলৈ হলে আমি যিটো বিক্ৰী কৰিম তাৰ বিক্ৰী মূল্যটো হ'ব 130 divided by 100 into 1.71। আমি পুনৰ ক্যালকুলেটৰৰ সহায় লম। 130 divided by 100 into 1.71 2.223। গতিকে আমি 2.22 বুলি ধৰিম। তো এতিয়া কৈছে যে তেওঁ 30% লাভ কৰি বিক্ৰী কৰি মুঠতে তেওঁ পইচা পালে 234 rupees। গতিকে 234 rupees পাবলৈ হলে তেওঁ কেইডাল পেঞ্চিল বিক্ৰী কৰিব লাগিব তেনেহলে আমি 2.22 যদি আমি হৰণ কৰি দিওঁ তেনেহলে আমি পাম। আমি পুনৰ ক্যালকুলেটৰৰ সহায় লম। 234 divided by 2.22 234 divided by 2.22 is equal to 105.40। যেহেতু আমি পেঞ্চিলডাল অংশত হিসাব কৰিব নোৱাৰো বা পইণ্টত হিসাব কৰিব নোৱাৰো গতিকে আমি যেহেতু 0.5তকৈ কম আছে গতিকে আমি 105 টোকে লম 105। গতিকে আমি চাওঁ অপচনত 105 আছে নে নাই। অপচন সি ইয়াত আছে 105। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া কথাটো হ'ল আমি আপোনালোকে বুজিবৰ কাৰণেহে ইমান দীঘলীয়াকৈ বুজাম, কিন্তু ইউজিচি নেটত প্ৰায় 50টা প্ৰশ্ন আহে আৰু 50টা প্ৰশ্ন কৰিবলৈ আমাৰ হাতত সময় থাকে মাত্ৰ 60 মিনিট। তাৰমানে এটা প্ৰশ্ন কৰিবলৈ 1 মিনিটতকৈ অকমান বেছি সময় থাকে। গতিকে আমি এই প্ৰশ্নটোত জড়িত হৈ থকা দুটা মূল ফৰ্মুলা সেই ফৰ্মুলাটো আপোনালোকক কৈ দিছো। যেতিয়া আমি কোনোবা এটা বস্তু লোকচানত বিক্ৰী কৰিম সেই লোকচানত বিক্ৰী কৰা বস্তুটোৰ যদি প্ৰকৃত মূল্য বা বিক্ৰী মূল্য কিবা এটা যদি দিয়া থাকে আৰু পাৰ্চেন্টেজ অফ
লছ তাৰ মানে অৰ প্ৰফিট তাৰমানে লোকচান বা লাভৰ যদি শতাংশ তো দিয়া থাকে তেতিয়াহ'লে আমি তাৰ প্ৰকৃত মূল্য বা বিক্ৰী মূল্য যিকোনো এটা আমি উলিয়াব পাৰো কেনেধৰণে উলিয়াব পাৰো প্ৰকৃত মূল্য সমান 100 পূৰণ বিক্ৰী মূল্য ডিভাইডেড বাই 100 বিয়োগ লোকচান বা লোকচানৰ শতাংশ আমি এনেধৰণে অৰিজিনেল প্ৰাইচটো উলিয়াব পাৰো যিটো আমি প্ৰথম ক্ষেত্ৰত কৰিছিলো 25% লছৰ ক্ষেত্ৰত আমি কি কৰিছিলো বিক্ৰী প্ৰকৃত মূল্যটো উলিয়াবৰ কাৰণে আমি 100 পূৰণ 1.28 কৰিছিলো ডিভাইডেড বাই আমি কি কৰিছিলো 100 মাইনাস পাৰ্চেন্টেজ অফ লছ তাৰ মানে 25 আমি এইটো কৰিছিলো ঠিক একেদৰে প্ৰফিটৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিলো সেলিং প্ৰাইস ইকুৱেল টু 100 প্লাস পাৰ্চেন্টেজ অফ প্ৰফিট ইনটু অৰিজিনেল প্ৰাইস ডিভাইডেড বাই 100 যেটো আমি কৰিছিলো 100 টকা প্ৰকৃত মূল্য হলে লাভৰ শতাংশ কিমান দিয়া আছিল 30 আমি পূৰণ কৰিছিলো কিহৰ লগত পূৰণ কৰিছিলো অৰিজিনেল প্ৰাইস আমি যেটো জানো 1.71 আৰু আমি তাক হৰণ কৰিছিলো 100 ৰে আমি তাক হৰণ কৰিছিলো 100 ৰে আমি এই দুটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিছিলো তাৰ মানে এই দুটা ফৰ্মুলা বা আমি এটা ফৰ্মুলা পাব পাৰো এটো হল এটো যেটো ৰিলেচনৰ ফৰ্মুলাটো অৰিজিনেল প্ৰাইস কোনো এটা বস্তু যেতিয়া বিক্ৰী মূল্যটো দিয়া থাকে তাহলে অৰিজিনেল প্ৰাইসটো আমি এনে লিখিব পাৰো অৰিজিনেল প্ৰাইস is equal to 100 into selling price divided by 100 plus minus তাৰ মানে plus minus percentage of loss or profit তাৰ মানে লাভ হলে প্লাস হ'ব আৰু লোকসান হলে মাইনাস হ'ব এটো হল এটা জেনাৰেল ফৰ্মুলা এই প্ৰশ্নটো উত্তৰ দিব কাৰণে এতিয়া আমি তৃতীয় প্ৰশ্নটো আগবাঢ়িছো তৃতীয় প্ৰশ্নটো দিয়া আছে এৰেঞ্জ দেম ফ্ৰম স্মলেষ্ট টু লাৰ্জেষ্ট আৰু ইয়াত দিয়া আছে গ্ৰেভেল সেন্ড সিল্ট আৰু ক্লে এটা আচলতে এটা জিঅলজিৰ প্ৰশ্ন মাটিৰ কণিকাসমূহৰ আকাৰৰ ওপৰত এটা প্ৰশ্ন আহিছে বাৰু যে কি নহওক আমি তুলনা কৰিব লাগিব স্মলেষ্ট টু লাৰ্জেষ্ট ইয়াত মানে ক্লে মানে বোকা এটো আচলতে এনেকুৱা ধৰণৰ হ'ব উত্তৰটো ক্লে সিল্ট সেন্ড এণ্ড গ্ৰেভেল sand and gravel আমি চতুৰ্থ প্ৰশ্নটো আগবাঢ়িছো চতুৰ্থ প্ৰশ্নটোলৈ দিয়া আছে যে A আৰু B দুটা বাক্য ইয়াত দিয়া আছে আৰু এই বাক্য দুটাৰ মাজত ৰিলেচন তেওঁলোকে দিছে আৰু এইটো শুদ্ধ অশুদ্ধ কোনটো ইন্টাৰপ্ৰিটেশন এই দুটা বাক্যৰ লগত ৰজিতা খায় বা শুদ্ধ হেতু অপচনত টিক মাৰ্ক দিব লাগে গতিকে দিয়া আছে অপচন এ দিয়া আছে গভৰ্নমেন্ট অফ ইন্ডিয়া এস্টাবলিশ হায়াৰ এডুকেশন স্ট্যাটুটৰি বডিজ ফৰ এনচিওৰ কোৱালিটি অফ এডুকেশন আৰু দিয়া আছে দেয়াৰ আৰ সাম educational institutions in India which do not provide quality education এতিয়া আমি যদি এটো চাওঁ তেনলে গভৰ্নমেন্ট অফ ইন্ডিয়া এস্টাবলিশড হায়াৰ এডুকেশন স্ট্যাটুটৰি বডিজ লাইক UGC to ensure quality of education এটো হয় শুদ্ধ আৰু আর তাৰমানে there are some educational institutions in India which do not provide quality education to হয় যে সকলো শিক্ষানুষ্ঠানিক quality education provide কৰিব নোৱাৰে যাৰ কাৰণে তাৰ মূল্যায়নৰ কাৰণে বা সেইসমূহ দিক চোৱাচিতা কৰিবৰ কাৰণে কিছুমান উচ্চ পৰ্যায়ৰ এডুকেশনাল স্ট্যাটুটৰি বডিজ থাকে গতিকে এটো কথা হয় আৰু কোৱালিটি এডুকেশনটো মেইনটেইন কৰিবৰ কাৰণে আসলে UGC ৰ দৰে কিছুমান স্বতন্ত্ৰ সংস্থা
শিক্ষাৰ ক্ষেত্ৰখনত কেন্দ্ৰীয় চৰকাৰে বা চৰকাৰে ৰাখিছে গতিকে ইয়াত যেটো অপচন এ দি আছে both a and r are true and r is the correct explanation of a এটো অপচন এ টোৱে শুদ্ধ হ'ব এতিয়া আমি আজিৰ ভিডিওটি শেষৰটি প্ৰশ্নলৈ আগবাঢ়িছো ইয়াত দিছে in what ratio a vendor mix two varieties of sugar of rupees 60 and 78 so that by selling mixer at 76.8 per kg the vendor gains 20% profit তাৰমানে 60 কেজি আৰু 78 কেজিৰ দুই প্ৰকাৰৰ চেনি এজন বিক্ৰেতাই কিমান পৰিমাণত মিক্স কৰি বিক্ৰী কৰিলে তেওঁৰ 20% লাভ হয় আৰু 20% লাভ হওঁতে তেওঁৰ যেটো বিক্ৰী মূল্যটো আছে হ'ব লাগিব 76.8 আমি যেটো এনে ধৰণৰ এটা প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো কৰি আহিছিলো গতিকে আমি পুনৰ তালৈকে উভতি যাম আমি এটা ফৰ্মুলা উলিয়াইছিলো ফৰ্মুলাটো কি আছিল যে অৰিজিনাল প্ৰাইস ইকুৱেল টু 100 ইনটু সেলিং প্ৰাইস ডিভাইডেড বাই 100 প্লাস মাইনাস পার্সেন্টেজ অফ প্রফিট অর লস আমি এই ফর্মুলাটোকে 5 নম্বৰ প্ৰশ্নটো কৰাৰ ক্ষেত্ৰটো এপ্লাই কৰিম আমি 5 নম্বৰ প্ৰশ্নটোলৈকে আহিছো তাৰ মানে আমি যদি এতিয়া যাম অৰিজিনাল প্ৰাইস ইকুৱেল টু 100 into selling price divided by 100 plus minus percentage of profit or loss গতিকে অৰিজিনাল প্ৰাইসটো আমি উলিয়াব লাগে যিমানটো দামত তেওঁ চেনি খিনি বিক্ৰী কৰিব মিক্স কৰাৰ পাছত গতিকে 100 into selling price to আমি জানো 76.8 divided by 100 ইয়াত কি হৈছে লাভ হৈছে গতিকে 100 plus 20 গতিকে আমি এই ক্ষেত্ৰত যদি আমি ক্যালকুলেটৰৰ সহায় যদি লওঁ আমি যেটো বিক্ৰী মূল্যটো জানো গতিকে আমি অৰিজিনাল প্ৰাইস যিমানটো দামত মিক্সাৰটো বিক্ৰী কৰিব 100 ইনটু সেলিং প্ৰাইস যেটো আমি জানো 76.8 ডিভাইডেড বাই 100 প্লাস পার্সেন্টেজ অফ প্রফিট সো পার্সেন্টেজ অফ প্রফিট কিমান 20% গতিকে 100 প্লাস 20 120 আমি জানো 64 তাৰ মানে এই মিশ্ৰণটোৰ প্ৰকৃত মূল্য হ'ব 64 তাৰমানে তেওঁ 60 টকা আৰু 78 টকা দুই প্ৰকাৰ চেনি মিক্স কৰি এটা চেনিৰ এক প্ৰকাৰ চেনি বনাব যি চেনিটোৰ প্ৰকৃত মূল্য হ'ব 64 আৰু সেই 64 টকাৰ চেনিখিনি তেওঁ 76.8 rupees মূল্যত বিক্ৰী কৰিব এতিয়া আমি যদি চাওঁ the gap from 60 rupees sugar তাৰমানে 60 টকাতকৈ 64 টো 4 বেছি আৰু 78 ৰ পৰা 64 ৰ গেপটো হ'ব 14 গতিকে যেটো ৰেশিও আমাক বিচাৰিছে 4:14 তাৰমানে এটো আমি যদি চাওঁ তেনে হলে 2:7 2:7 ৰ আমি যদি আনসাৰটো আমি যদি চাওঁ অপচন আছে নাই 2:7 অপচন বি টো আছে 2:7 গতিকে ইয়াৰ উত্তৰটো অপচন বি 2:7 গতিকে বন্ধুসকল আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটি চাই কেনেকুৱা পালে বা জানিব পাৰিছে নে নাই কথাসমূহ আপোনালোকে আমাক জনাব কিবা দিহা পৰামৰ্শ বা জানিবলগীয়া থাকিলে আপোনালোকে কমেন্ট কৰিব আজিলৈ ইমানেই লকডাউনৰ কেদিন ঘৰতে থাকক সামাজিক দূৰত্ব বৰ্তাই ৰাখক হাত মুখ নিয়মিতভাৱে ধুওক ঘৰতে থাকক সুস্থ থাকক ধন্যবাদ জয় অসম